নমস্কাৰ মোৰ নাম জয়ন্ত বৰা আপোনালোকে চাই আছে জেবি আছাম ব্লগ আজি হল দেওবাৰ আৰু আজি ৰাতি আমি যাব ওলাইছো শিঙৰি মন্দিৰলৈ আৰু আজি সন্ধিয়া 7:30 মানৰ পৰা আমি গণেশঘাটত ভোগ দিম আৰু যিসকল ভক্ত সকলৰ কাৰণে ভোগ আয়োজন কৰা হৈছে এতিয়া বৰ্তমান আহিছো মহাভৈৰৱ মন্দিৰ আৰু ইয়াত হনুমান চালিসা পাঠো কৰিব লাগিব আৰু লগৰখিনিও ইয়াতে বহি আছে হনুমান চালিসা পাঠ এটা ষ্টাৰ্ট হ'ব আৰু দুজন আহিব আছে আৰু বলবমৰ কাৰণে এইটো ৰাস্তা বনোৱা আছে চাওক এইটো বাবা মন্দিৰৰ গেট এইটো ফ্ৰণ্টৰ গেট আৰু এখন বেক গেট হয় तो बोलो वीडियो तो आज आरंभ करो हनुमत वीरा संकट से हनुमान सुरा बासी माता विधात्री धरित्री तवे मासी माता विधाता धरि हनुमान चालीसा पाठ কৰা হৈ গল আৰু আজি সন্ধিয়া হল হনুমান চালিসা পাঠ কৰোতে আৰু দুজন লৰা আহিব আছিল অলপ আহা দেৰি হল বাবে হনুমান চালিসা পাঠটো কৰা অলপ দেৰি হল আৰু বাবাক অলপ আপোনালোকক দৰ্শন কৰা বুলি ভাবিছো তাৰপৰা বাবাক দৰ্শন কৰি লওক খাউন মা বুলি ঘৰ আহি পালো আৰু এতিয়া যাব ওলাইছো ঘাটলৈ আৰু তাতে বনোৱা মেলা সব হৈ গৈছে আৰু ভক্তসকলো আহিছে তাকে এতিয়া লগৰবিলাকক ফোন কৰি আছে মাতিছে আৰু তাতে বিলয় চিলয়খিনি কামখিনি কৰি দিব লাগিব ইয়াতে বনোৱা মেলা হৈ আছে আৰু আৰু মহাদেৱ আপোনালোকে কি এবাৰ আইটেম কৰিলে অলপ ক'লে ভাল আছিলে আমাৰ এতিয়া আইটেম আছে ছোলা ভটোৰা 3 কুইণ্টেলৰ হ'ব হৈ আছে প্ৰায় ভক্তবৃন্দই খাই আছে আৰু আমি তেজপুৰ ভলেণ্টাৰী অৰ্গেনাইজেশ্যনৰ পৰা এটা হেৰি আমাৰ স্থাপিত 2012 চনৰ তো ভক্তবৃন্দ খুৱাই আৰু এতিয়ালৈকে কিমানজন মানুহে খালে এনে আইডিয়া 5000 মান হৈ গৈছে ন এতিয়ালৈকে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আমাৰ তেজপুৰ ভলেণ্টাৰী অৰ্গেনাইজেশ্যনৰ পৰা এই অৰ্গেনাইজটো কৰিলো তেজপুৰ সহজাত সংগঠনৰ পৰা হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ঘৰলৈ যাব ওলাইছো আৰু ইয়াতে তেওঁলোকে বিলাই আছে আৰু মই ঘৰলৈ যাওঁ লগৰখিনি আহি পাইছে আৰু বহুত দূৰ যাব লাগিব মন্দিৰ ঘৰত গৈ গা চা ধুব ওলাইছো আৰু লগৰখিনি ৰখি আছে ইয়াৰ পৰা আমি যাম গণেশঘাটৰ পৰা আমি চিধা ওলাই যাম শিঙৰি মন্দিৰলৈকে আহি পালো গণেশঘাট আৰু ইয়াতে বহুতে ভিৰ হৈ আছে আৰু এতিয়া আমি যাব ওলাইছো শিঙৰি মন্দিৰলৈকে আৰু পানী ইয়াৰ পৰা নুঠাওঁ পানী উঠাম তাতে তাৰপৰা উঠাই তাতে বাবাক ঢালিম তো বলক আৰু ইয়াতে ভিৰ চাব পাৰে কেনেকুৱা ভিৰ হৈ আছে আৰু এইফালে প্ৰবীণ দা হৰ হৰ মহাদেৱ গাইছ এতিয়া আহি পালো টুমুকি আৰু ইয়াত চাহ খাব সোমাইছো অলপ আৰু টুমুল লাগি আছে ভাবিছো চাহ খাই যাওঁ দাদা চাহ বনাই আছে
চাহ তাহ খোৱা হ'ল, এতিয়া যাব ওলাইছোঁ আৰু বৰষুণো আহি আছে। ৰাতি 3টা বাজি আছে আৰু আমি আহি পাইছোঁ শিঙৰি মন্দিৰ গেটখনৰ ওচৰত। এইখন বাবাৰ গেট হয় আৰু এইখন গেট নতুনকৈ বনাই আছে আৰু এইটো ৰাস্তাতে বাবাৰ মন্দিৰলৈ যায় আৰু দুইফালে বাগান আছে। খুব ধুনীয়া ৰাস্তাটো, ৰাতিপুৱা আপোনালোকক দেখাম। এনেকৈ বৰষুণ আহিছে নহয়, গেটৰ তলতে ৰখি আছোঁ, কি কৰিম উপায় নাই আৰু যাব নোৱাৰোঁ আগত, পূৰা মোবাইল চোবাইল চব ভিজি চেজ হৈ যাব আৰু চাওক কেনেকুৱা বৰষুণ। বৰষুণটো কমিছে আৰু এতিয়া মন্দিৰৰ ফালে যাওঁ ওলাই, আৰু দেৰি হৈ যাব নহ'লে, আৰু তাতে বহুতে ভিৰ হৈ আছে আৰু গৈ গাটো ধুব লাগিব আৰু বহুত গা ধোৱা জেগাটো বহুতে বোকা। চাওঁ কেনেকৈ গা চা ধুওঁ। বৰষুণ নহয় কি ক'ব আৰু। সেই গেটখনৰ পৰা আপোনাৰ মন্দিৰ হ'ল 10 কিলোমিটাৰ আৰু আমি 3 কিলোমিটাৰ আহিছোঁ। আহি পেলাই দোকান এখনৰ ভিতৰত ৰখি আছোঁ, এনেকুৱা বৰষুণ চব পোহৰে হৈ গ'ল ৰখি ৰখি। এতিয়া যাব ওলাইছোঁ মন্দিৰত, ভিজি হ'লেও যাব লাগিব, নহ'লে এইফালে দেৰি হৈ যাব আকৌ। এই ব'লক ব'লক, দেৰি কৰি লাভ নাই। হৰ হৰ মহাদেৱ। গাইছ আহি পালোঁ গা ধোৱা জেগালৈ, আৰু এইটো গা ধোৱা জেগা। অকণমান আগত যাব লাগিব গা ধুবৰ কাৰণে, আৰু জেগাটো চাওক খুবেই ধুনীয়া দেখিবৰ কাৰণে। আৰু এনেকুৱা পিছল নহয় কি ক'ম। গাইছ বোকা চাওক। আৰু গা ইয়াতে ধুব লাগিব। গৈ আছোঁ গা ধুবৰ কাৰণে আৰু মন্দিৰৰ কাৰণে পানী উঠাব গৈ আছোঁ। গাটো ধুই লওঁ। হৰ হৰ মহাদেৱ। গাইজ গা ধোৱা হৈ গ'ল আৰু নদীৰ পাৰত যিখিনি নিয়ম আছিলে নিয়মখিনি কৰা হ'ল। এতিয়া মন্দিৰলৈ গৈ আছোঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। বাবাৰ মন্দিৰ আহি পালোঁ আৰু এতিয়া লাইনত আছোঁ, চাওক। সেবা করো আপনার হল নেব আৰু বাবাক পানী ঢালা হৈ গ'ল আৰু এতিয়া ধূপ চাকি ল'ব আহিছোঁ দোকানত। এতিয়া প্ৰবীণে লৈ আছে। ফাইনেলি বাবাক পূজা দিয়া হৈ গ'ল আৰু মন্দিৰলৈ আহি খুবেই ভাল লাগিল।
আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ ৰাস্তাত চাহ একাপ খাম খাই পেলাই চিধা ঘৰলৈ ওলাই যাম কেনেকৈ লাগে আহি পেলাই কবিনা কেনেকৈ লাগিলে মজা হৰ হৰ মহাদেৱ আহি পালোঁ ঢেকীয়াজুলি আৰু অলপ চাহ খাই ল'ম বুলি ভাবিছোঁ আৰু ইয়াতে কেটলি পিঠাও পাই ভাবিছোঁ ঘৰৰ কাৰণে 4টামান কেটলি পিঠাও লৈ যাওঁ ইয়াত কেটলি পিঠা বনাই আছে 4টা কেটলি পিঠা ঘৰৰ কাৰণে লৈ লৈছোঁ আৰু এটা কেটলি পিঠা খাই আছোঁ মই আৰু লগৰটো বুলি পেলাই খুব ধুনীয়া বনাইছোঁ ঢেকীয়াজুলিৰ পৰা ওলাই অলপ দূৰ পাইছোঁহে আৰু বৰষুণ এনেকুৱা আহিছে নহয় মানে একেবাৰে এই দোকান এখন ভিতৰত আহি পেলাই ৰখি আছোঁ তাৰপিছত কেনেকুৱা বৰষুণ আৰু প্ৰবীণে কেনেকুৱা লাগিলে গৈ পেলাই হা ধুনীয়া সুন্দৰ খুব ধুনীয়া লাগিলে মন্দিৰটো গৈ পেলাই আৰু বাবাকে দৰ্শন কৰিব পাৰিছোঁ এইটো বহুতে ডাঙৰ কথা হয়নে নহয় মানে যাব যে পাৰিছোঁ বাবাই যে মাতিছে এইটো বহুত ডাঙৰ কথা মানে সেইটোৱে খুবেই ভাল লাগিল আৰু দাদা মই ৰখি আছোঁ বাকী দুজন ওলাই গ'ল আগত আৰু দাদা মই ৰখি আছোঁ বৰষুণটো কমিলে আমি ওলাই যাম আহি পেলাই শুই গ'লোঁ আৰু এতিয়া উঠিছোঁ সন্ধিয়াই হৈ গ'ল তো আজি ভিডিঅ'টো ইমানটা সামৰিলোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ হৰ হৰ মহাদেৱ